দিল্লীত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ বৈঠকৰ দ্বিতীয় দিন। ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বৈঠকৰ দ্বিতীয় দিন অৰ্থাৎ সোমবাৰৰ বৈঠকত অংশগ্ৰহণ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। ২৬ জুলাইত ভাল খবৰৰ অপেক্ষাত অসমবাসীৰ লগতে চৰাইদেউবাসী। চৰাইদেউলৈ স্বীকৃতি এটা ঐতিহাসিক সিদ্ধান্তলৈ মাজত মাত্ৰ কেইটামান খন। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান পোৱাৰ ইংগিত চৰাইদেউ মৈদাম ক্ষেত্ৰ। এক্স হেণ্ডেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ভূমিকাৰ কথা কৃতজ্ঞতাৰে স্বীকাৰ কৰি প্ৰশংসা বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ। ১০০% আমি আশাবাদী আৰু অলৰেডি ২৬ তাৰিখৰ দিনাখন ঘোষণা কৰাৰ কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালিও ঘোষণা কৰিছে। আমি ইয়াতো যোৱাকালি আমি গম পাইছোঁ। ২৬ তাৰিখৰ দিনা আজি জনাত ২৬ তাৰিখৰ দিনা প্ৰথম ভাগতে আমাৰ ঘোষিত হৈ যাব। গতিকে তেনেধৰণে আমি আজি এটা গ্ৰীণ ছিগনেল পালোঁ। গতিকে ভাল লাগিছে। আমি ২৬ তাৰিখৰ দিনাখনেই আমি প্ৰথম দিনাই আমাৰটোৱেই হয়তো ঘোষণা হ'ব, আমাৰ চৰাইদেউৱে ৱৰ্ল্ড হেৰিটেজ পাব বুলি আমি সম্পূৰ্ণ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।